Hello friends, নমস্কাৰ আপোনালোকৰ কাৰণে লৈছো এটা নতুন সাৰ্কুলাৰ ভিডিও জিহতে আসাম ৰাইফলৰ কাৰণে ওয়েট কৰি আছে বা আসাম ৰাইফলৰ চাকৰি জিহতৰ ভাল লাগে হিয়তৰ কাৰণে এইটো ভিডিও বহুত স্পেশাল হ'ব ইয়াত আপোনালোকে দেখা পাইছে অফিস অফ দা ডাইৰেক্টৰ জেনাৰেল আসাম ৰাইফল শিলং 793010 এইটো অফিচিয়ালি শৰ্ট নোটিস প্ৰকাশ পাইছে আসাম ৰাইফল টেকনিক্যাল এণ্ড ট্ৰেডমেন্ট ৰিক্ৰুটমেন্ট ৰেলী 2024 2024 বৰ্ষৰ কাৰণে যেটো ৰেলী হ'ব টেকনিক্যাল আৰু ট্ৰেডসম্যানৰ কাৰণে এইটো নোটিস দিয়া হৈছে আপোনালোকে তলৰ পিনে চাব ইয়াত এক নম্বৰটো দিয়া হৈছে আসাম ৰাইফল টেকনিক্যাল এণ্ড ট্ৰেডমেন্ট ৰিক্ৰুটমেন্ট ৰেলী 2024 is tentatively scheduled from 1 October 2024 onward আপোনালোকে ইয়াত দেখা পাইছে আসাম ৰাইফলৰ কাৰণে টেকনিক্যাল আৰু ট্ৰেডমেনৰ কাৰণে ৰেলী যেটো হ'ব হেতু মোটামুটি এইটো তাৰিখত হ'ব 1 অক্টোবৰ 2024 তাৰিখত এতিয়াও আপোনালোকৰ হাতত 1.5 মাহ মান সময় আছে প্ৰিপাৰেচন হৈলক প্ৰস্তুতি চলাই থাকক আজিৰ পৰাই আৰু তলৰ পিনে চাব এনৰোলমেন্ট ইনটু গ্ৰুপ বি এণ্ড সি পোষ্ট এগেইনষ্ট 1425 ভ্যাকেন্সিজ আপোনালোকে ইয়াত দুটা গ্ৰুপত দেখা পাব বি আৰু সি আৰু ইয়াৰ কাৰণে 1425টা ভ্যাকেন্সি দিয়া হৈছে আৰু এপ্লিকেশন আৰ ইনভাইট ফ্ৰম এলিজিবল ক্যান্ডিডেট মেল এণ্ড ফিমেল ফৰ দা ট্ৰেডস পোষ্ট এজ মেনশন বিলো ইয়াত আপোনালোকে দেখা পাইছে এপ্লিকেশন বিচাৰিছে মেল আৰু ফিমেল ক্যান্ডিডেটৰ পৰা আৰু তলত পোষ্ট কেটা মেনশন কৰি দিয়া হৈছে আপোনালোকক পোষ্ট কেটা দেখাই দিম এই 1400 পোষ্টৰ কাৰণে এই সাৰ্কুলাৰটো দিয়া হৈছে এতিয়া তলৰ পিনে কোনটো ডিপাৰ্টমেন্টত কিমান পোষ্ট ৰখা হৈছে চাই লওঁ ব্ৰিজ এণ্ড ৰোড ইয়াৰ কাৰণে 17টা পোষ্ট সাফাই কৰ্মচাৰীৰ কাৰণে 610টা পোষ্ট এইটো হাইয়েষ্ট পোষ্ট আছে 610টা তলৰ পিনে ৰিলিজিয়াছ টিচাৰ ইয়াৰ কাৰণে 9টা পোষ্ট দিয়া হৈছে অপাৰেটৰ ৰেডিও এণ্ড লাইন ইয়াৰ কাৰণে 529টা পোষ্ট দিয়া হৈছে এই দুটাতে বেছি পোষ্ট আছে ৰেডিও মেকানিকত আছে 62 পোষ্ট এটো আমৰাৰ কাৰণে 48টা পোষ্ট দিয়া হৈছে আমৰাৰ মানে হৈছে ৰিপেয়াৰমেন যেটো কোৱা হয় তাৰ কাৰণে 48টা পোষ্ট দিয়া হৈছে ল্যাবৰেটৰী এসিস্ট্যান্টৰ কাৰণে 13টা পোষ্ট দিয়া হৈছে নাৰ্সিং এসিস্ট্যান্টৰ কাৰণে 12টা পোষ্ট দিয়া হৈছে ভেটেনাৰী ফিল্ড এসিস্ট্যান্টৰ কাৰণে 10টা পোষ্ট দিয়া হৈছে এওয়াইএ পাৰামেডিকেলৰ কাৰণে 15টা পোষ্ট দিয়া হৈছে আৰু ওয়াচমেনৰ কাৰণে 100টা পোষ্ট দিয়া হৈছে এনেকৈ টোটাল 1425টা পোষ্ট দিয়া হৈছে এইটো হল শৰ্ট নোটিস এইটোৰ ওপৰত বেস কৰি আৰু এটা ফাইনাল নোটিস ওলাব আসাম ৰাইফলৰ ওয়েবসাইটত আপোনালোকে যদি হেতু ভিডিও পাব বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব মই যেতিয়া চাকৰি নোটিফিকেশন পাই যাও আপোনালোকৰ আগত ভিডিও বনাই আপলোড কৰি দিও এতিয়া তলৰ পিনে চাব 2 নম্বৰ পইণ্টটো দিয়া হৈছে the aspirants are hereby advised to regularly visit the Assam Rifle official website for further details and submission of online application আপোনালোকে এই যেটো ওয়েবসাইট আছে এই ওয়েবসাইটটোত আপোনালোকে ভিজিট কৰি থাকিবলৈ দিছে কেতিয়া আপোনালোকে অনলাইন এপ্লিকেশন সাবমিট কৰিব পাৰিব ইয়াৰ উপৰিও আপোনালোকে অন্য তথ্য যদি জানিব বিচাৰে তেনেহলে এইটো ওয়েবসাইটত আপোনালোকে ভিজিট কৰি থাকিবলৈ কোৱা হৈছে আপোনালোকৰ সুবিধাৰ কাৰণে এইটো ওয়েবসাইট মোৰ ভিডিও ডেসক্ৰিপচনত পিন কৰি দিয়া থাকিব তাত এক ক্লিকতে আপোনালোকে এইটো আসাম ৰাইফলৰ ওয়েবসাইটত আহি যাব পাৰিব 3 নম্বৰ পইণ্টটো দিয়া হৈছে ভ্যাকেন্সিজ আৰ টেন্টেটিভ এণ্ড ইটস সাবজেক্ট টু ভেৰিয়েশনস আপোনালোকে ইয়াত ওপৰত দেখা পাইছে 1425টা পোষ্ট দিয়া হৈছে যদি বিচাৰে আসাম ৰাইফলে দুই এটা বঢ়াব পাৰে বা কমাব পাৰে আৰু আসাম ৰাইফলে এইটো চেঞ্জ কৰিবলৈ ৰাইট ৰাখি দিছে আৰু তলৰ পিনে চাব 4 নম্বৰ পইণ্টটো দিয়া হৈছে ইন কেছ অফ এনি কোৱেৰি আপোনালোকে যদি কিবা জানিব লগা থাকে the following numbers may be contact আপোনালোকে তলত এই তিনিটা নম্বৰত কন্টাক্ট কৰি ল'ব পাৰিব আৰু ওয়াৰ্কিং ডেছত ফোন কৰিব ৰাতিপুৱা 9টাৰ পৰা আবেলি 5টা বজালৈকে আপোনালোকে যদি এই আসাম ৰাইফলৰ মেইন নোটিফিকেশনটো পাব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই লওক যেতিয়া মই আসাম ৰাইফলৰ মেইন নোটিফিকেশনটো পাই যাম ৰিক্ৰুটমেন্ট নোটিফিকেশনটো পাই যাম তাত সম্পূৰ্ণ ডিটেইলছ থাকিব আৰু বিতংকৈ আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব ধন্যবাদ সম্পূৰ্ণ ভিডিওটো চোৱাৰ কাৰণে